সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মানুহনিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। ৮০ দশকত মহাবাহু ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱা এগৰাকী সাহসী ব্যক্তিক আজি আমি আপোনালোকক পৰিচয় কৰাই দিম। ১৯৮৮ চনৰ বানপানীতো বহুজনৰ প্ৰাণ ৰক্ষা কৰি এই ব্যক্তিগৰাকীয়ে দেখুৱাইছিল নিজৰ মানৱীয়তা। এই ব্যক্তিগৰাকীনো কোন চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। ৮০ দশকত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱা এগৰাকী বিশেষ ব্যক্তি, কিন্তু অতি পৰিতাপৰ কথা অতি কম সংখ্যক লোকেহে ব্যক্তিগৰাকীৰ বিষয়ে জানে বা চিনি পায় ব্যক্তিগৰাকীক। ১৯৮৮ চনৰ বানপানীত বহু লোকক উদ্ধাৰ কৰা এইগৰাকী বিশেষ ব্যক্তিক আপুনি বা আমি কিমান জানো সেইটো এটা পৰিতাপৰ কথা। এইগৰাকী সাহসী ব্যক্তিয়ে আজিও নাপালে কোনো চৰকাৰী স্বীকৃতি। আপোনাৰ এই জেগাটুকুৰাৰ নাম কি? ককিলামুখ। ইয়াত আপোনাৰ কিমান দিন আপোনালোকে বসবাস কৰি আছে? ৬০ বছৰ। ৬০ বছৰ। আপুনি আচলতে ব্ৰহ্মপুত্ৰ পাৰ হৈছে বুলি কৈছে সাঁতুৰি, ভৰ বাৰিষা আচলতে আপুনি এসময়ত ব্ৰহ্মপুত্ৰ পাৰ হৈছিলে। আমাৰ দৰ্শকসকলক কেনেকৈ পাৰ হৈ গৈছিলে ক'ব নেকি? পাৰ হৈ গৈছিলোঁ মই কিবা এটা অসুবিধাত পৰি মই পাৰ হৈছিলোঁ। পাৰ হওঁতে বালিগাঁও অমূল্য হাজৰিকা তেওঁ আছিলে সন্মুখত, তেওঁ দেখিছিল। সাঁতুৰি পাৰ হৈ গৈছিল? সাঁতুৰি পাৰ হৈ গৈছিল। বাৰিষা আছিলে নে? ইমান বাৰিষাও নহয়, ইমান ভৰ বাৰিষা নহয়। পানী আছিলে মানে? পানী আছিলে। ব্ৰহ্মপুত্ৰ পানীটো যথেষ্ট চেঁচা। চেঁচা। আপুনি পাৰিছিলে? পাৰিছিল। তেতিয়া শক্তিশালী ৰূপত আছিলে? তেতিয়া ডেকা অৱস্থা আৰু তেতিয়া বিয়া বাৰ পতা নাই নহয়। আপুনি সেই সাঁতোৰা বছৰটো কেনেবাকৈ মনত আছে নেকি? কিমান চনত? সেইটোহে মনত নাই মোৰ আকৌ। মানে বিয়া বাৰ পতা আগতেই? আৰু আপুনি আচলতে ব্ৰহ্মপুত্ৰত সাঁতুৰি খৰি ধৰে বোলে? সেইটোতো মই আপোনাৰ ৮৮ চন নহয়, তাৰ হেৰি আগত ৬০ চনৰ পৰাই আমি দেখোন এইটো হেৰি সাঁতুৰি খৰি ধৰোঁ ব্ৰহ্মপুত্ৰত। আচ্ছা, সাধাৰণ মানুহ এজন ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈ যোৱাটো সম্ভৱ হয়নে নহয়? অসম্ভৱ, কিন্তু কিছুমান হেৰিত আৰু খৰি আহিছে, ডাঙৰ খৰি আহিছে, মই সাঁতুৰি গৈছোঁ, ধৰিছোঁ। আপুনি নাও চলোৱাটো এজন পাৰ্গত আছিলে? নাও চলাইছোঁ। ৮৮ চনৰ বানপানীত আপুনি আমাৰ এই উত্তৰ পশ্চিম যোৰহাটৰ বহুত মানুহক উদ্ধাৰ কৰিছে। ক'ৰ জেগাৰ পৰা কেনেকুৱা ধৰণে উদ্ধাৰ কৰিছিলে? ৮৮ চনত বানপানীত নাও চলাওঁতে প্ৰথম আমি এই নট চুকৰ এইটো মানুহে ঘৰৰ পৰা ৬০জন মানুহ উদ্ধাৰ কৰিছিলোঁ। যাদৱ পায়েং আছিলে, মই আছিলোঁ, আৰু এটা বেংগলী ল'ৰা এটা আছিলে অনাথ। আকৌ বয়াগাঁও নামঘৰৰ পৰা ৮০জন মানুহ নামাইছোঁ। ৩ দিনৰ পিছত ধনতি ছাৰক আকৌ নিছোঁ। মেলটেৰীবোৰতো নিব নোৱাৰিলে, গতিকে মই নমাই নিছোঁ বাঁহৰ ওপৰৰ পৰা। কি নাও চলাই আপোনালোকে উদ্ধাৰ কৰিছিলে? হাত নাও। ডাঙৰ নে সৰু আছিলে? অকণমান ডাঙৰে আছিলে, একেবাৰে সৰু নহয়, অকণমান ডাঙৰ নাও। কাৰণ আমি 3জন মানুহ আহিছোঁ। কুকুৰা পুহিয়া এইটো
বুলজানৰ ভিনীয়েকো আহিছিলে, মই আছিলোঁ, বেংগলী ল'ৰা এটা আছিলে অনাথ বুলি এটা, তেওঁ ঢুকালে বাৰু। যাদৱ পায়েং আপোনালোকৰ ভাল আছিলে নেকি? ভাল আছিলে, এতিয়া কেনেকুৱা? এতিয়াও ভাল। পদ্মশ্ৰী যাদৱ পায়েং, অঁ অৰণ্য মানৱ, অঁ খুব ভাল। এতিয়াও ভাল। মানে 88 চনৰ বানপানীৰ ৰাইজক অঁ উদ্ধাৰ কাৰ্যৰ লগত আপোনাৰ লগত তেওঁ আছিলে। অঁ তেওঁ আছে, তেওঁ ডাঙৰ নাওখন লৈয়ে আহিছে। আমি এই মানিক ছাৰৰ ঘৰৰ এইফালেদি লৈ গৈ সেইখিনি মানুহ উদ্ধাৰ কৰিছোঁ। বেলেগে উদ্ধাৰ কৰিব পৰা নাছিলে। নাই, নোৱাৰিলে। ব'টবিলাক আহে ঘূৰি যায়। কি কাৰণে নোৱাৰে? সোঁতত নোৱাৰে, মানে এনেকুৱা সোঁত। কিমান পানী হৈছিলে তেতিয়া? এই তেতিয়া আমাৰ ইয়াতে দেখোন ঢুকিয়ে নাপাওঁ, ঠাৱনিয়ে নাপাওঁ ইয়াত। কুমাৰ চুকত এই দুদিনৰ পিছত আকৌ পানী এডিঙি হৈছে। এডিঙি পানীৰ পৰা সেই মানুহখিনিক উদ্ধাৰ কৰিছোঁ আমি। হাত ভৰি বগা হৈ গৈছে সিহঁতৰ। আপুনি যে এনেকুৱা এজন শক্তিশালী ব্যক্তি, ৰাইজে কি জানেনে এই অঞ্চলত? জনাটো চবেই জানে, কিন্তু কোনো এটা হেৰি নকৰিলে। ধন্তি ছাৰক ইমান উদ্ধাৰ কৰি দিলোঁ, বাঁহ এটা বিচাৰি গ'লোগৈ, মোক বাঁহ এটা নিদিলে জানে। তেনেকুৱা ধৰণৰ কথা। এইগৰাকী ব্যক্তিক এতিয়া চিনি পোৱা লোক হয়তো খুব কম। যিগৰাকী ব্যক্তিয়ে ৮০ দশকত ককিলামুখৰ ৫ নম্বৰ শৈলবান্ধৰ পৰা বিয়লিবেলা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। এই সন্দৰ্ভত এগৰাকী ব্যক্তিয়ে তেখেতে ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা কথা এনেদৰে আমাক জানিবলৈ দিয়ে ফোনযোগে। আচলতে ককিলামুখৰ চাবি হুছেইন, তেওঁ এসময়ত প্ৰায় ৮০ দশকত, ৮০ আগত, যিটো সময়ত আচলতে ডিজিটেল মিডিয়াই হওক বা এতিয়া নিচিনা ইলেক্ট্ৰনিক মাধ্যমৰ তেনেকুৱা ধৰণৰ সম্প্ৰসাৰণ নাছিলে। আমি শুনিবলৈ পোৱা মতেতো ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কিন্তু কথাটো হ'ল কি, ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিলে, আৰু আপুনি এজন প্ৰত্যক্ষদৰ্শী হিচাপে আপুনি উপস্থিত আছিলে। তেওঁ ৫ নম্বৰ স্পাৰৰ পৰা সেই ব্ৰহ্মপুত্ৰখন পাৰ হৈ গৈছিলে। এই কথাটো কিমান দূৰ সত্য, আপুনি কি কয়? তেওঁ ঠিক বেলি দুবাৰ আগে আগে এনেকুৱা সময়ত ৮০ দশকৰ শেষৰ ফালে ৮১-৮০ মানে ৭৯-৮০-৮১ ভিতৰৰ এইটো চনেই হ'ব, মোৰ বিদেশ মন্ত হ'ব, মানে চনটো মনত নাই। তেওঁ ব্ৰহ্মপুত্ৰত সাঁতুৰি পাৰ হওঁতে মই আছিলোঁ বাৰু, তেওঁ সাঁতুৰি মানে পাৰ হ'ল। হৈ পেলাই পিছত উভতি আহোঁতে খালি মই পাৰ হৈ গুচি গ'লোঁ। তেতিয়া তেওঁ ঘূৰি আহোঁতে নাৱত আহিল, নে কেনেকৈ আহিল এইটো নাজানো, খালি তেওঁ পাৰ হওঁতে নদীখনত নিজে সাঁতুৰি পাৰ হৈ গৈছিল। তেতিয়া বাৰিষা সময় আছিলে নে? বাৰিষা ঠিক ভৰপূৰ নদী নহয়, কিন্তু একেবাৰে কম পানীও নাছিলে। তেতিয়া অলপ নদীখনৰ গতিটো বহল আছিলে, ইমান সৰু নাছিলে। ইমান সৰু নাছিলে। তেওঁ আপুনি পাৰ হৈ যোৱা প্ৰত্যক্ষভাৱে আপুনি নিজৰ চকুৰে দেখিছে? মোৰ চকুৰ আগতে তেওঁ মানে পাৰ হৈ গ'লেই। তাৰপিছতে মই নাও লৈ পেলাই মানে মই নিজৰ খুটি আছে সিপাৰত, মই তালৈ গুচি গ'লোঁ। ঘূৰি আহোঁতে তেওঁ নাৱত আহিল নে কেনেকৈ আহিল সেইটো বিষয়ত খালি মই জ্ঞাত নহয়, কাৰণ সেইটো সন্ধিয়া লাগিব সময় হ'ল আৰু মই ঘূৰি গ'লোগৈ খুটিলে। তাৰপিছত তেওঁ ঘূৰি কেনেকৈ আহিল আৰু নাজানো বাৰু। তাৰমানে ব্ৰহ্মপুত্ৰ পানীটো যথেষ্ট চেঁচা আৰু সিমান ভৰ বাৰিষা নহয়, যদি বাৰিষা সময়ত আবেলি সময়ত এজন মানুহ সাঁতুৰি যোৱাটো সঁচাকৈ কিবা বৰ আশ্চৰ্যজনক কাম নহয় জানো? সাধাৰণভাৱে বহু লোক যাব নোৱাৰে, কোনোবা ২-৪জন ব্যক্তি তেনেকুৱা সাহস থাকে, আৰু যিটো চেঁচা পানী হয়, কাৰণ মই নিজেও ২-৩বাৰ সাঁতুৰি পাৰ হৈছোঁ, মোৰ নিজৰ অভিজ্ঞতা আছে। মই 3বাৰমান সাঁতুৰি পাৰ হৈছোঁ। এবাৰ নাও এখন কোনোবাই লৈ যোৱা অভাৱত মই সিপাৰ সাঁতুৰি গৈ পাৰ হৈ নাও আনিছিলোঁ, তেতিয়া ৰবীন কলিতা আছিলে। আৰু 2বাৰ মই ৫ নম্বৰ স্পাৰৰ মূৰত নাও ডুবি পেলাই 2বাৰ সাঁতুৰি পাৰ হ'বলগীয়া হৈছিল। তেনেকুৱা দুবাৰখনৰ মোৰ 3বাৰমান হৈছিলে। বাকী তেওঁ মোৰ চকুৰ আগতে বাৰু সাঁতুৰি পাৰ হৈ যোৱাটো সঁচাই, তেওঁ সাঁতুৰি পাৰ হৈ গ'ল। খালি ঘূৰি অহাৰ বিষয়টোত মই নাজানিম, প্ৰায় সন্ধিয়া লাগিল, মই খুটিলে গুচি গ'লোঁ। সেই মুহূৰ্তত পানীৰ সোঁত আছিলে নাই?
আছে ব্ৰহ্মপুত্ৰৰ সোঁতৰ গতিটো কাহানিও বন্ধন থাকে আৰু স্পাৰৰ ওচৰততো একদম পুৰা ফুল জোৰ থাকে আৰু যিটো জোৰে স্পাৰটো ভটিয়াই নি সোমোৱাই পাকত মোকটো দুবাৰ সোমোৱাইছে খালি তেওঁ পাকত নোসোমোৱাকে উজনি চাইডত নামি পেলাই পাৰ হৈ গুচি গ'ল পাৰ হৈ গুচি গ'ল 88 চনৰ বানপানীৰ সময়তো তেখেতে আচলতে বহু মানুহক উদ্ধাৰ কৰিছিলে উদ্ধাৰ কৰিছিলে তেতিয়া মই অৱশ্যে ঘৰলৈ আহিলোঁ গৰুকুটিত তেওঁ মানে তাতে আছিলে বহু মানুহক উদ্ধাৰ কৰিলে সেইটো অপ্ৰিয় হ'লেও সত্য আৰু তাতে ফাকফুক নাই সিহঁতে এনে সাহসীয়াল ল'ৰাটো সাহসীয়াল ল'ৰা বাৰু এই মোটামুটিভাৱে কিছু কথালৈ কেয়াৰো নকৰে আৰু যাম বুলিলে কৰিম বুলিলে কৰাটো কৰে আৰু তেনেকুৱা মানে এটা হেৰিয়াৰ ল'ৰা আছিলে নেচাৰ আচলতে তেনেকুৱা সাহসীয়াল মানুহ আচলতে মানে ইমান মানে অদ্ভুত আৰু আচৰিত ধৰণৰ কাম কৰাটো মানুহ আচলতে বহুত কমেই পোৱা যাব খুব কম পোৱা যায় 1000ত কোনোবা 10জন থাকে বা 100 এজন তেনেকুৱা ধৰণৰ সাহসৰ মানুহ থাকে ধন্যবাদ অকল এয়াই নহয় 1988 চনত ডাইনী গাঁৱৰ মাথৰি ভঙাত উত্তৰ পশ্চিম যোৰহাটৰ বৃহৎ অঞ্চলটিত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰ অভিযান চলাইছিল এইগৰাকী সাহসী ব্যক্তিয়ে উদ্ধাৰ অভিযানৰ বাবে অহা বিভাগীয় বিষয়া কৰ্মচাৰীও থমকি ৰৈছিল ব্যক্তিগৰাকীৰ কাম দেখি সেই সময়ত এই ব্যক্তিগৰাকীয়ে হাত নাৱেৰে বহুকেইগৰাকী ব্যক্তিক উদ্ধাৰ কৰিছিল বানপানীৰ কবলৰ পৰা আৰু জীৱন দান দিছিল এই ব্যক্তিগৰাকীক এতিয়া হয়তো বহুতে চিনি নাপায় তেখেতৰ নাম হ'ল মহম্মদ ছাবি হুছেইন যুৱ অৱস্থাৰ সেই আদম্য সাহসীয়াল ব্যক্তিগৰাকীয়ে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা একো এটা স্বীকৃতি নাপালে আজি পৰ্যন্ত আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা এই সাহসী ব্যক্তিগৰাকীক জনাইছোঁ সহস্ৰ প্ৰণাম আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু নিজৰ জীৱনটোক লৈ চিন্তা নকৰিও বহু লোকৰ জীৱন বচোৱা ব্যক্তিগৰাকীক চৰকাৰ তথা জিলা প্ৰশাসনে সামান্যতম হ'লেও এটি স্বীকৃতি দিলে এই বৃদ্ধ বয়সত ব্যক্তিজনে উৎসাহ পাব ব্যুৰ' ৰিপৰ্ট নিউজ নাও